এইটো ৰাস্তাটো হল আজি 12 বছৰ মান হৈছে ৰাস্তাটো হৈছে আজিলৈকে তো ৰিপেয়াৰিংৰ কোনো নামেই নাই এই ৰাস্তাটোৰ যিটো এটা পৰিস্থিতি হৈ আছে না এটা ছাত্ৰ যাব পাৰিছে না এখন গাড়ী যাব পাৰিছে আপোনালোকে ভিডিঅ' দেখা পাব এখন এম্বুলেন্স আধাখিনি ডুব গৈছিল তো মই আমাৰ বিধায়কক এটোৱে অনুৰোধ জনাম যে বিধায়ক মহোদয় নিজৰ পুঁজিৰে হলেও আমাৰ ৰাস্তাটো ঠিক কৰি দিব লাগে যেহেতু আমি বিধায়কক প্ৰায় 90,000 ভোটত জিকাইছো গতিকে আমাৰ অধিকাৰ আছে আমি বিধায়ক মহোদয়ৰ এইটো খোজাৰ আমাৰ অধিকাৰ আছে এতিয়া নিজা ফাণ্ডৰ পৰা হলেও আমাৰ ৰাস্তাটো এটা সপ্তাহৰ ভিতৰত স্কুল খোলাৰ আগে আমাৰ এই ৰাস্তাখন ঠিক কৰি দিব লাগে বিধায়ক প্ৰতিপক্ষ মানে চৰকাৰ পক্ষৰ মই অনুৰোধ জনাম যিমান সোনকালে পাৰে আমাৰ ৰাস্তাটো অলপ মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰি দিব লাগে যেহেতু আমাৰ গৰৈমাৰীৰ পৰা চমুৰীয়ালৈকে এইটোৱে আমাৰ মেইন ৰাস্তা এইটোৱে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী গাড়ী ঘোঁৰা সব সকলো আমাৰ এইটো ৰাস্তাৰে দিনত কমসে কম মিনিমাম 5,000 গাড়ী হলেও আমাৰ এইটো ৰাস্তাত আপ ডাউন কৰে সেইকাৰণে আমাৰ এই ৰাস্তাটো খুবেই দৰকাৰী ৰাস্তা আৰু এই ৰাস্তাখন আমাৰ অতি সোনকালে মানে মেৰামতি কৰি দিয়াৰ ব্যৱস্থাটো কৰি দিব লাগে মানে আমাৰ 12 নম্বৰ বাউৰাবিটা 8 নম্বৰ ৱাৰ্ডৰ এফ এ আহমেদ মহাবিদ্যালয়ৰ পৰা আমাৰ নীলডুবালৈকে মেইন ৰোডলৈকে ৰাস্তাটো ভালে আছে কিন্তু মাজ ৰাস্তাত যিটো ঘোঁৰামৰা পথাৰ বুলি কয় তাত ৰাস্তাৰ মাজত ব্লকগিলা খহি ইফাল সিফাল হৈ গৈছে আৰু ৰাস্তাৰ মাজত কমসে কম 3 ফুট 4 ফুটকে পানী জমা হৈ আছে গতিকে আমাৰ এই সকলো ছাত্ৰ ছাত্ৰীক এই ৰাস্তাটো অহা যোৱাৰ কাৰণে বহুতো ব্যাঘাত জন্মাইছে গতিকে স্কুলত বৰ্তমান স্কুল বন্ধ কিন্তু স্কুল যেতিয়া খোলা থাকে তেতিয়া তো ল'ৰা ছোৱালীক মাক বাপেকে কলাত কৰি আগুৱাই দিব লাগে গাড়ীটো যাবই নোৱাৰে বহুত অসুবিধাৰ মাজত পৰিছো আমি ঘৰৰ পৰা ওলাব নোৱাৰো গতিকে পানীখিনি কোনোবা ফালে ওলোৱা ৰাস্তাও নাই গতিকে আমি চৰকাৰক এই কাৰণে অনুৰোধ জনাও যাতে আমাৰ নতুন পঞ্চায়ত হৈছে গতিকে আমাৰ পঞ্চায়তৰ জৰিয়তে যাতে এই ৰাস্তাখন অলপ আহা যোৱাৰ কাৰণে ৰাইজৰ সুবিধাৰ কাৰণে কিবা এটা উপায় কৰি দিয়ে এইখিনিয়ে মোৰ